নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল সিং সাংস্কৃতিক তথা সামাজিক অনুষ্ঠান সৰস্বতী পুস্তক মন্দিৰৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বৰ্ষতো গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক জনোৱা হয় এটি সম্বৰ্ধনা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান কমাৰমাটি গাঁৱৰ সৰস্বতী পুস্তক মন্দিৰৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো বয়োজ্যেষ্ঠ ব্যক্তিসকলক গৃহে গৃহে গৈ অসমীয়াৰ স্বাভিমান একোখনকৈ গামোচা প্ৰদান কৰি গুৱাপান আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে সৰস্বতী পুস্তক মন্দিৰৰ সভাপতি নিৰণ কলিতা, যুটীয়া সম্পাদক অৰুণাভ বৰা, প্ৰাক্তন সম্পাদক লাটুমণি শইকীয়া, উপদেষ্টা ৰুবুল কলিতাকে মুখ্য কৰি গাঁৱৰ কেইবাগৰাকীও ব্যক্তিয়ে ধৰ্মপ্ৰাণ আইমাতৃ চেনিমাই কলিতা, মূল পাঠক ও নামাচাৰ্য আনন্দ কলিতা, দেৱীচৰণ বৰুৱা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰেশ্বৰ শইকীয়া আৰু নামঘৰীয়া তথা বিশিষ্ট সমাজকৰ্মী দেৱেশ্বৰ কলিতাক জ্ঞাপন কৰা হয় সম্বৰ্ধনা। পৰম্পৰাগতভাৱে সৰস্বতী পুস্তক মন্দিৰৰ তৰফৰ পৰা গাঁৱৰ যিসকল ব্যক্তি অচল অৱস্থা তেনেকুৱা ব্যক্তিসকলক 7জন ব্যক্তিক আমাৰ এই সৰস্বতী পুস্তক মন্দিৰৰ তৰফৰ পৰা প্ৰত্যেক বছৰি মাঘ বিহু বহাগ বিহুত আমি একোখনকৈ অসমীয়া জাতীয় সংস্কৃতি ফুলাম গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাই আহিছোঁ। এইবাৰো এই বহাগ বিহুত আমি আজিৰ দিনটোতে তেখেতসকলক একোখনকৈ জাতীয় সংস্কৃতি গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যাতে আমি এনেদৰে এই গাঁওখনৰ তেনেকুৱা ব্যক্তিসকলক প্ৰতি বছৰে আমি এই সম্বৰ্ধনাভাগ জনাই যাব পাৰোঁ। ইয়াকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতসকলৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। ৰুবুল কলিতাৰ ৰিপৰ্ট নিউজ নাও।